তিনিচুকীয়াত কক খেতিৰ অভিলাষী আঁচনি আৰম্ভ মাকুম সমষ্টিৰ লাংকাচি গাঁও পঞ্চায়তত বিতৰণ কৰে কেইবাটাও গছ পুলি মাকুম সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণৰ নেতৃত্বত দুজনমান লোকে আৰম্ভ কৰিছে খেতি দুলুৰ বৰা নামৰ লোকজনে প্ৰথমে আৰম্ভ কৰিছিল এই খেতি এই কোকো খেতিৰ পৰাই চকলেট উৎপাদন কৰা হয় জনাইছো কোকো খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ চেষ্টা আঁচনিৰ শুভাৰম্ভ কৰে এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক সঞ্জয় কিষাণ উপস্থিত থাকে তিনিচুকীয়া জিলা আয়ুক্ত সুমিত সত্তাৱান মাকুম সমজিলা আয়ুক্ত নীলুৰাম শৰ্মা উপস্থিত থাকে তিনিচুকীয়া জিলা কৃষি বিষয়া ৰঞ্জিত দত্ত সহকাৰী কৃষি সঞ্চালক বিনয় ডেকা আমি কোকো খেতি প্ৰথমবাৰৰ কাৰণে 2022 চনত আমি ইয়াত ৰোপণ আচলতে ইয়াত আমি আজি কেইবা বছৰ আগতে আমাৰ পঞ্চায়তৰ তৰফৰ পৰা আমি হদুৰ সোণাপুৰৰ পৰা পুলি আনিছিলোঁ আৰু কেইজনমান কৃষকক ইয়াত বিতৰণ কৰিছিলোঁ এটা নতুন খেতি আমিও তেনেকৈ ধৰণৰ একো ধাৰণা নাছিলে কিন্তু তেখেতসকলে যথেষ্ট সাহসেৰে এই খেতি কৰিছিলে আৰু চাওঁতে এতিয়া বৰ্তমান কেইবাজনো কৃষকে ইয়াতে খেতি কৰিছে আৰু ভাল ফলাফল তেওঁলোকে লাভ কৰিছে দেখিছে প্ৰত্যেকজোপা গছত যিদৰে কক লাগিছে আৰু সেয়া ইতিমধ্যে তেওঁলোকে ব্যৱসায় কৰিবৰ কাৰণে সক্ষম হৈছে ইয়াৰ পৰা তেওঁলোকে বাহিৰলৈকে তেওঁলোকে পঠিয়াবৰ কাৰণে সক্ষম হৈছে আৰু তাৰ পৰা ভাল দাম পাবৰ কাৰণে সক্ষম হৈছে আৰু আচলতে একেলগতে দুটা খেতি কৰিব পৰা যায় এই খেতিৰ লগত আপোনালোকে দেখিছে যে চাহ বাগিচাৰ মাজতেই এই কোকো খেতি খুব সুন্দৰভাৱে হৈছে আৰু খুব ভাল উৎপাদন হৈছে তো গতিকে ইতিমধ্যে আয়ুক্ত ডাঙৰীয়া আমাৰ কৃষি বিভাগ আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰই তেখেতসকলৰ সহযোগিতাৰে আমি লাংকাচি পঞ্চায়তত আৰু বহলভাৱে এই কোকো খেতি কৰিবৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু আজি প্ৰায় 40জন কৃষকক আমি ইয়াতে কোকো খেতিৰ বাবে পুলি আমি প্ৰদান কৰিছোঁ আৰু আগন্তুক দিনত আমি চেষ্টা কৰিম যাতে আমাৰ তিনিচুকীয়া জিলাখনতেই আমি প্ৰত্যেকটো পঞ্চায়ততে যাতে কোকো খেতি আমি কৰিব পাৰোঁ আৰু বিশেষভাৱে আমি লাংকাচি পঞ্চায়তক টাৰ্গেট হিচাপে লৈছোঁ ইয়াত যাতে প্ৰত্যেকটো পৰিয়ালতেই কোকো খেতিৰ জৰিয়তে স্বাৱলম্বিতা আহিব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আমি আশাবাদী যে নিশ্চিতভাৱে আমি চাহপাতক লৈ পেলাই যিদৰে আজি বহু কৃষকে লাভান্বিত হৈছে আৰু এই কোকো খেতিৰ জৰিয়তেও আমি এদিনাখন অসমৰ ভিতৰতে হয়তো আমি ভাল ফলাফল দেখুৱাবৰ আচলতে ইয়াত আমি আজি কেইবা বছৰ আগতে আমাৰ পঞ্চায়তৰ তৰফৰ পৰা আমি হদুৰ সোণাপুৰৰ পৰা পুলি আনিছিলোঁ আৰু কেইজনমান কৃষকক ইয়াত বিতৰণ কৰিছিলোঁ এটা নতুন খেতি আমিও তেনেকৈ ধৰণৰ একো ধাৰণা নাছিলে কিন্তু তেখেতসকলে যথেষ্ট সাহসেৰে এই খেতি কৰিছিলে আৰু